ৰাতি যিটো ঘটনা হৈছে ঘটনাটো খুবেই দুৰ্ভাগ্যজনক কথা। এইজন ময়দান আলীয়ে কিছুদিন আগত আমাৰ যিটো মডেল স্কুল আছে তাত 2 নম্বৰী কৰিলে, বস্তু বাহিনী চোৰ কৰিলে, তাত জুৱা, তাত মদ ভাঙৰ ব্যৱসা কৰি ধৰা পৰি তাৰ পৰা বাচি গ'লে আৰু বিভিন্ন ধৰণৰ অসামাজিক কামত জড়িত হৈ থাকে ময়দান আলী আৰু হাছৰ আলী। গতিকে মই এই যে এই গাঁও পঞ্চায়তৰ এজন আঞ্চলিক সদস্য হিচাপে প্ৰতিনিধি হিচাপে মই প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ, ইমিডিয়েট যিমান সোনকালে পাৰে এই ময়দান আলী আৰু হাছৰ আলীৰ এই যি কালপিত কেইটা এনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰিলে এটা নিৰীহ ল'ৰাক এনেকৈ হাত ভৰি ভাঙি দিয়া এইটো দুৰ্ভাগ্যজনক কথা হৈছে। মৰেল পুলিচিং মানে যিটো সিহঁতৰ অভ্যাস এইটো বহুদিনৰ পৰা হিটলাৰীভাৱে এই অঞ্চলত বিভিন্ন ধৰণৰ বেয়া কামত জড়িত হৈ থাকে। গতিকে ইমিডিয়েট প্ৰশাসনক অনুৰোধ কৰিছোঁ সিহঁতক এৰেষ্ট কৰিব লাগিব। সিহঁতক যদি এৰেষ্ট কৰা নহয় আমি গণতান্ত্ৰিকভাৱে ভয়াৱহ আন্দোলন কৰাৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। এই আমাৰ তিলাপাৰাত মানে আমি ইয়াতে তিলাপাৰাত কিবা এটা বল খেলা চাই কিনে আমি চাৰ দোকানত আহিছোঁ। আমাৰ দুটাই আমাৰ বন্ধুটো আৰু আমি চাৰ দোকানত আহিছোঁ। সি মানে কিবা ফোনত কথা পাতি আছে, মোক কয় 2টা পাণ লৈ আহ। মই পাণ ল'ব আহিছোঁ। অহাৰ পিছত এজনে কয় তাক মাতি আছে, কয় তোৰ বন্ধুক লৈ যা, কিবা হৈছে নেকি, কয় লৈ যা। সি বিৰা আহিছে ফোনটা কাটি দি কিনে কি হৈছে তাক ক'ত লৈ যাম। সিটো কোৱাৰ পিছত সি আহিছে, তাৰ লগত হাল্লা বাজিল। হাল্লা পিছত তাক মাৰিলোঁ। মাৰাৰ পিছত আমি কৈছোঁ ইয়াত একো নাই, তাক কিয় মাৰিলি তই, দম থাকে মোক মাৰ। মাৰাৰ পিছত যাৰ লগত এৰ কেঁচাল হাল্লাটো হৈছে সি মাৰা নাই, কিন্তু বেলেগেৰে যে কিবা কয় হাছৰ আলীৰ বেটা ময়দান আলীৰ বেটা এতিয়া মোক মাৰিল। মাৰাৰ পিছত এতিয়া আৰু চাৰ দোকান বহুত মানুহ আছিল, মানুহ কেঁচাল এৰি দিয়াৰ পিছত মই ক'লোঁ তাৰ দেউতাক আমি কৈ থৈ আহোঁ। তাৰ ঘৰত গ'লোঁ। আমি ঘৰত যোৱাৰ পৰা তাৰ দেউতাক মাতি আছোঁ আমি কাকা ক'বলৈ বোলে। তেওঁ মই কাকা বুলি মাতি আছোঁ। তাৰপিছত ময়দান আলী যে আছে ইবা ক'ত আছিল, ময়দান আলী আৰু ময়দান আলী 2টা বেটা আহি কেনে মোক ধৰিল, কয় তাক বান্ধি ঘৰত লৈ যা। ঘৰত লৈ গ'ল। ঘৰত লৈ কেনে আমাক এইকেইটা মিলি পূৰা মাৰিল। ভাঙিল। এতিয়া মই খোজ কাঢ়িব নোৱাৰোঁ। কৰিছোঁ আমি আমাৰ চালকচা থানাত। ৰাতি এইটো ময়দান আলী, হাছৰ আলী আৰু মহবুল আৰু আছে এহঁতৰে ভাতিজা বেটা যাই মোক মাৰিছে, মোক ন্যায় লাগে। এইটোও যাতে শাস্তি দিব।